আমি এটা কুৱেশ্যন এইটো বৃত্তৰ পৰা লৈছোঁ আমাৰ কুৱেশ্যনটোত কি কৈছে যে এটা বিন্দু কিউৰ পৰা কিউ মানে এইটো এটা বিন্দু এই বিন্দুটোৰ পৰা এটা বৃত্তৰ স্পৰ্শকডাল এই তলৰডাল এইডাল এডাল আমাৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ এই তলৰ এইডালৰ দৈৰ্ঘ্য কৈছে 24 চেণ্টিমিটাৰ স্পৰ্শকডালৰ তাৰপিছত কেন্দ্ৰৰ পৰা কিউ এইটো কেন্দ্ৰ অ' কেন্দ্ৰৰ পৰা কিউলৈ টনা এইডালৰ কথা কৈছে 25 চেণ্টিমিটাৰ 25 চেণ্টিমিটাৰ হ'লে ব্যাসাৰ্ধ কিমান মানে এইকণৰ পৰা এইকণ অ' পি কণক আমাৰ ব্যাসাৰ্ধ বুলি নকয় জানো যদি বৃত্ত এডোখৰ ক'লে আমাৰ এফাল ক'লে ব্যাসাৰ্ধ হয় গতিকে অকণ দিব লাগে আমি একদম একো কৰিবই নালাগে এইটো ইজি প্ৰচেছ আমি পাইথাগোৰাছৰ ফৰ্মুলা লগাই দিলে হ'ল পাইথাগোৰাছটো কি আছিলে এইটো ফৰ্মুলা মতে অ' কিউ স্কুৱেৰ ইকুৱেল টু কিউ পি স্কুৱেৰ প্লাছ কিউ পি স্কুৱেৰ প্লাছ অ' পি স্কুৱেৰ অ' কিউ কিমান আছে ভেলু 25 স্কুৱেৰ এইফালে 24 স্কুৱেৰ প্লাছ অ' পি স্কুৱেৰ 25 ডাবল কৰিলে 625 পাম 625 24ক একেধৰণে দুবাৰ কৰিলে 576 পাম আৰু এইফালে কৰিলে আমি অ' পি স্কুৱেৰ পাম 576ক এই চাইডে যদি লৈ আহোঁ 625 মাইনাছ 576 ইকুৱেল টু অ' পি স্কুৱেৰ ইয়াক যদি আমি ডিভাইড কৰোঁ কিমান পাম এইটো মাইনাছ কৰিলে 49 পাম 49 ইকুৱেল টু অ' পি স্কুৱেৰ তেতিয়াহ'লে আমি যদি অ' পি উলিয়াবলগীয়া হয় অ' পি ইকুৱেল টু √49 ৰুট আহি যাব আৰু অ' পি ইকুৱেল টু 7 তাৰমানে আমাৰ এইকণৰ পৰা এইকণ কিমান আহিব 7 আমাৰ অপশ্যন কি হ'ব অপশ্যন এ ইজ কাৰেক্ট